নমস্কাৰ। আজি পুনৰ প্ৰভুৰ বাক্য আপোনালোকৰ ওচৰলৈ আহিলোঁ। প্ৰভুৰ বচন বুলি কয় আৰু প্ৰভুৰ বচনে আমাৰ জীৱনলৈ পৰিৱৰ্তন আনে। আগতে আমি জগতৰ আছিলোঁ, অৰ্থাৎ জেনেৰেল সাধাৰণ মানুহবিলাকৰ চিন্তা চৰ্চা যেনেকুৱা আছিল তাতকৈ সম্পূৰ্ণ ওলোটা হয়। আমি জেনেৰেলি চুবুৰীয়াক আমি প্ৰেম কৰোঁ আৰু শত্ৰুক ঘীন কৰোঁ, কিন্তু প্ৰভুৱে কৈছে কি, কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা আৰু তোমালোকক তাৰণা কৰাবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিবা। অৰ্থাৎ আপোনাৰ শত্ৰুক আপুনি প্ৰেমো কৰিব লাগিব, ক্ষমাও কৰিব লাগিব আৰু শত্ৰুৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগিব। অৰ্থাৎ আপোনাৰ ভিতৰত জুই জ্বলি আছিল, জুই আপোনাৰ নুমায়ো গ'ল আৰু আপোনাক সান্তনা আনি দিলে। লগতে তেখেতে কৈছে যে আমি কোনোবাই যদি আমাক প্ৰেম কৰে তেখেতক আমিও প্ৰেম কৰোঁ, সকলোৱে কৰে এইটো, আমিতো একো উচিত বেছি কৰা নাই একো। কিন্তু তেখেতে আমাক কি কয়, কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে কেৱল তেওঁবিলাকক প্ৰেম কৰিলে তোমালোকে কি পুৰস্কাৰ পাবা। আৰু তেখেতেও আমাক প্ৰেম কৰিছে, সেইবিলাককো আমি প্ৰেম কৰিছোঁ, যে আমি স্পেচিয়েল পুৰস্কাৰ একো নাপাওঁ। কিন্তু যিবিলাকে আমাক প্ৰেম কৰা নাই তেখেতবিলাকৰ কাৰণেও আমি প্ৰেম কৰিব লাগিব। এই বচন হ'ল প্ৰভুৰ। তেতিয়া আপোনাৰ জীৱনৰ আমূল পৰিৱৰ্তন আহিব, আপোনাৰ থিংকিং সম্পূৰ্ণ উল্টা হৈ যাব আৰু প্ৰভুৱে আপোনাৰ জীৱনলৈ আশীৰ্বাদ আনিব। আৰু কৰ তোলাবিলাকেও যেন তাকে নকৰে। আৰু তোমালোকে যদি অকল ভাইবিলাকক নমস্কাৰ কৰা, তেতিয়াহ'লে অধিক কি কৰিলা? পৰজাতিবিলাকেও তাকেই কৰে। পৰজাতি মানে ঈশ্বৰক নাজানা মানুহবিলাক, যিবিলাক আত্মাত চলা নাই, যিবিলাক মানুহে কোনোবাই ঘীন কৰিলে ঘীন কৰে, কোনোবাই শত্ৰুৰ ওপৰত মানে প্ৰতিশোধ লয়। এই প্ৰতিশোধ লোৱা জগতৰ সকলো মানুহে প্ৰতিশোধ লয়, কিন্তু অকল প্ৰভুৰ মানুহখিনিয়ে প্ৰতিশোধ নলয়, অৰ্থাৎ ক্ষমা কৰে আৰু ক্ষমা কৰি সেই শত্ৰুৰ কাৰণে প্ৰাৰ্থনা কৰে। ইমান সুন্দৰ বাক্য বন্ধুসকল। এই হেতুকে তোমালোকে আৰু তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা। ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ সন্তান হ'বলৈ হ'লে আমি কোনোবাই প্ৰেম কৰিলেহে আমি প্ৰেম কৰিব লাগিব তেনেকুৱা নহয়। কোনোবাই আমাক প্ৰেম নকৰিলেও আমি প্ৰেম কৰিব লাগিব, আমি ক্ষমা কৰিব লাগিব আৰু তেখেতৰ কাৰণে আমি প্ৰাৰ্থনাও কৰিব লাগিব। ধন্যবাদ বন্ধুসকল। এনেধৰণৰ সুন্দৰ প্ৰভু বাক্যবিলাক লৈ আহিম আপোনালোকৰ জীৱনত। যেতিয়া ইয়াক ব্যৱহাৰ কৰিব, আপোনালোকে প্ৰভুৰ শিষ্য হৈ যাব, আপোনাৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নহয়। ধন্যবাদ বন্ধু। জয় মছিহ।